সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিষ্টাৰ্ট উইথ শিখালৈ। আজি পুনৰ আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ অসম ভূগোলৰ। আহকচোন আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। আৰু আপোনালোকে যদি মোৰ আগৰসমূহ ভিডিঅ' চোৱা নাই তেন্তে এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে লিংকটি পাব, সকলোৱে এবাৰ চাই ল'ব। আজি প্ৰথমটি প্ৰশ্ন, অসমৰ কৃষি উৎপাদিত শস্যসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি? The crops produced in Assam agriculture can be classified into which categories? সুধিছে অসমত যিবিলাক খেতি কৰা হয়, যিবিলাক কৃষি উৎপাদন কৰা হয় আৰু সেই কৃষি শস্যসমূহক কেইটা ভাগত আমি ভাগ কৰিব পাৰোঁ, মানে বছৰৰ কোন কোন সময়ত খেতি কৰা হয় সেই সময়ৰ ওপৰত ভিত্তি কৰিয়ে এই শস্যসমূহক, অসমত কৰা যি শস্যসমূহ সেইসমূহক ভাগ কৰিব পাৰি আৰু সেই শস্যসমূহকে কেইটা ভাগত ভাগ কৰিব পাৰি। সেয়া অপশ্যন কেইটা দিছে, ক 4টা, খ দিছে 2টা, গ দিছে 3টা আৰু ঘ দিছে 5টা। আৰু আমি জানো যে অসমৰ কৃষি উৎপাদিত শস্যসমূহক প্ৰধানকৈ 3টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে খাৰিফ শস্য, ৰবি শস্য আৰু জায়দ শস্য। আৰু আমি সকলোৱে জ্ঞাত যে খাৰিফ শস্যৰ খেতি প্ৰধানকৈ এপ্ৰিল মে' মাহত আৰম্ভ কৰি নৱেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয়। এই বিশেষকৈ বাৰিষা কালৰ খেতি হয়। এইবিলাক হৈছে যিবিলাক শালি ধান, মৰাপাট, কুঁহিয়াৰ আদি, সেইবিলাক হৈছে খাৰিফ শস্যৰ উদাহৰণ। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ, 3 মানে 3টা ভাগত ভাগ কৰিব পাৰি, খাৰিফ শস্য, ৰবি শস্য আৰু জায়দ শস্য। আৰু এই খাৰিফ শস্যটোৱে এপ্ৰিল মে' মাহৰ পৰা আৰম্ভ কৰি কি হয়, নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত চপোৱা হয়। আৰু সেইবিলাক হৈছে খাৰিফ শস্যবিলাকৰ ভিতৰত পৰে শালি ধান, মৰাপাট, কুঁহিয়াৰ আদি খাৰিফ শস্য। আৰু তাৰপাছত কিছুমান খেতি আকৌ শীতকালত আৰম্ভ কৰি জহকালি তাৰ মানে ভাগত জহকালিৰ যি আৰম্ভণি ভাগ হয় প্ৰথম ভাগতে চপোৱা হয়। আৰু সেইবিলাক শস্যকে কি বুলি কোৱা হয়, ৰবি শস্য বুলি কোৱা হয়। যেনে আহু ধান, বড়ো ধান, সৰিয়হ, মাহ, তিল, ধপাত, ঘেঁহু আদিবিলাক ৰবি শস্য। আকৌ জায়দ শস্য বুলি ক'লে যিবিলাক খেতি প্ৰধানকৈ এপ্ৰিল আৰু জুন মাহৰ ভিতৰত, অৰ্থাৎ গ্ৰীষ্মকালৰ সময়ছোৱাত কৰা হয়, এপ্ৰিল মে' জুন সেইবিলাক মাহত কৰা হয়, এইবিলাকক জায়দ শস্য বুলি কোৱা হয়। আৰু জায়দ শস্যৰ বিলাকৰ ভিতৰত পৰে তিয়ঁহ, তৰমুজ, তাৰপিছত জিকা, ভোল, কোমোৰা, মাকৈ সেইবিলাক পৰে জায়দ শস্যৰ ভিতৰত। কি হ'ল, খাৰিফ শস্য যিবিলাক খেতি আমি এপ্ৰিল মে' মাহত আৰম্ভ কৰি নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত চপোৱা হয়। তাৰপিছত ৰবি শস্য বুলি ক'লে যিবিলাক শীতকালত আৰম্ভ কৰি জহকালি আৰম্ভণিতে চপোৱা হয়, যেনে আহু ধান, বড়ো ধান, সৰিয়হ, মাহ, তিল, ধপাত, ঘেঁহু সেইবিলাক। আকৌ জায়দ শস্য বুলি ক'লে এপ্ৰিল মে' জুন মাহৰ ভিতৰত কৰা হয়। আৰু সেইবিলাক যেনে তিয়ঁহ, তৰমুজ, জিকা, ভোল, কোমোৰা সেইবিলাক হৈছে জায়দ শস্যৰ উদাহৰণ। পৰৱৰ্তী প্ৰশ্ন, সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি? দ্য মেইন কেটেগৰিজ অফ ৰিচোৰ্চেছ আৰ হুইচ ওৱান এণ্ড হোৱাট আৰ দে? আমাৰ অসমত যিবিলাক সম্পদ পোৱা যায় সেই সম্পদসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি সুধিছে। অপশ্যন কেইটা, ক 4টা, খ 2টা আৰু গ 3টা, ঘ 5টা। আৰু অসমৰ বুলি নহয়, সম্পদৰ প্ৰধান ভাগ হৈছে 3টা, সেইকেইটা হৈছে ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন গ 3। অপশ্যন গ 3টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে নেচাৰেল ৰিচোৰ্চ, যি প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়, প্ৰকৃতিৰ পৰা আপোন আপুনি সৃষ্টি হয়। হিউমেন ৰিচোৰ্চ যিবিলাক মানুহে সৃষ্টি কৰে, আৰু মেন মেড ৰিচোৰ্চ যিবিলাক প্ৰাকৃতিক। নেচাৰেল ৰিচোৰ্চ, হিউমেন ৰিচোৰ্চ মানৱ সম্পদ, আৰু মেন মেড ৰিচোৰ্চ মানৱ সৃষ্ট সম্পদ, মানুহে যিবিলাক সৃষ্টি কৰে। আৰু এই নেচাৰেল যিটো প্ৰাকৃতিক সম্পদক আকৌ প্ৰধানকৈ 2টা ভাগত ভাগ কৰিব পাৰি, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য। নৱীকৰণযোগ্য সম্পদ যিবিলাক আমি জানোৱেই যে যিবিলাক সম্পদ আমি আমাৰ জীৱনত, দৈনন্দিন জীৱনতে হওক বা যিকোনো ক্ষেত্ৰত আমি অহৰহ ব্যৱহাৰ কৰি থাকিলেও সেইবিলাক কেতিয়াও শেষ নহয়, শেষ হৈ যোৱাৰ কোনো সম্ভাৱনাই নাই। সেইবিলাক সম্পদ হৈছে নৱীকৰণযোগ্য সম্পদ, যেনে মাটি, পানী, বায়ু, ঘাঁহনি, অৰণ্য, জীৱ জন্তু সেইবিলাক। যেনে মাটি, পানী, বায়ু, আমাৰ মাটি কেতিয়াবা শেষ হৈ যাব বুলি আমি ভাবিব পাৰোঁ নেকি? আমাৰ পানী কেতিয়াবা শেষ হৈ যাব পাৰে, কেতিয়াবা ক'ৰবাত কোনো ঠাইত শুকাই যোৱা বা কিবা হোৱা, পানীৰ নাটনি হোৱা, সেইটো নহয়। কিন্তু
মাটি পানী বায়ু নোহোৱাকেতো মানুহ জীয়াই থাকিব নোৱাৰে। সেইবিলাক বস্তু যিবিলাক কোনো দিন আমি অহৰহ এনি টাইম আমি ব্যৱহাৰ কৰি থাকিলেও যিবিলাক বস্তু শেষ হৈ নাযায়, শেষ হৈ যোৱাৰ কোনো সম্ভাৱনাই নাই, সেইবিলাক হৈছে নৱীকৰণযোগ্য সম্পদ। আৰু অনৱীকৰণযোগ্য সম্পদ বুলি ক'লে আমি যিবিলাক বস্তু এবাৰ আহৰণ কৰাৰ পাছত, এবাৰ ব্যৱহাৰ কৰাৰ পিছত তাক পুনৰ সৃষ্টি কৰিব নোৱাৰোঁ আৰু প্ৰকৃতিয়েও ইয়াক বাৰে বাৰে উৎপাদন কৰি থাকিব নোৱাৰে। যেনে ধৰক খনিজ পদাৰ্থ, তাম, লো, জীৱাশ্ম ইন্ধন যেনে কয়লা, খাৰুৱা তেল ইত্যাদিবিলাক হৈছে কি অনৱীকৰণযোগ্য সম্পদ, যিসমূহ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আকৌ তাক আমি ব্যৱহাৰ কৰিব পৰা নাযায় বা ইমান সম্ভৱ নহয়, আৰু সেইবিলাক হৈছে অনৱীকৰণযোগ্য সম্পদ। আৰু প্ৰাকৃতিক সম্পদ বুলি ক'লে প্ৰকৃতিৰ পৰা সৃষ্ট কিছুমান সম্পদেই হৈছে প্ৰাকৃতিক সম্পদ, যিবোৰ বস্তু আমি প্ৰকৃতিৰ পৰা আহৰণ কৰোঁ। যেনে বাসস্থানৰ বাবে আমাৰ যিবিলাক যেনে আমি থাকিবলৈ বাবে ঘৰ সাজিবৰ বাবে যিবিলাক কাঠ বা ব্যৱহাৰ কৰোঁ, সেইবিলাক আমি প্ৰকৃতিৰ পৰাই পাওঁ, সেইবিলাক প্ৰাকৃতিক সম্পদ। বস্ত্ৰ, কাপোৰ, তাৰপিছত খাদ্য বস্তুসমূহ আমি গছ গছনিৰ পৰা পাওঁ, প্ৰকৃতিৰ পৰা আমি পাওঁ, সেইবিলাক হৈছে প্ৰাকৃতিক সম্পদ। তাৰপাছত হৈছে মানৱ সম্পদ। মানৱ সম্পদ বুলি ক'লে কোনোবা এজন বহুত গুণী জ্ঞানী ব্যক্তিয়ে আমাৰ সমাজখনৰ বাবে যি ভাল বাৰ্তা কঢ়িয়াই আনে, সমাজক এষাৰ কথা শিকোৱাই, সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি গোটেই ঘৰখনতে এটা ভাল শুভেচ্ছা বা ভাল বাণী তেওঁ বিয়পাব পাৰে, সমাজৰ কাৰণে এজন আদৰ্শ ব্যক্তি হ'ব পাৰে, সেইবিলাক হৈছে মানৱ সম্পদ। আমি যেনেদৰে কওঁ যে এজন ভাল ব্যক্তিক, ভাল এজন খেলুৱৈ, তেওঁ আমাৰ বাবে এজন মানৱ সম্পদ, যেনেদৰে আমি কওঁ এজন ভাল খেলুৱৈ হওক বা এজন ভাল এক্টৰে হওক, আমি তেওঁলোকক কওঁ যে এয়া আমাৰ সমাজৰ বাবে এক মানৱ সম্পদ, সেইবিলাক হৈছে মানৱ সম্পদ। আৰু মেন মেড ৰিচ'ৰ্চ হৈছে মানৱ সৃষ্ট সম্পদ। কিছুমান বস্তু মানুহে যি নিজে সৃষ্টি কৰে, সেইবিলাক হৈছে মানৱ সৃষ্ট সম্পদ। আমি কি পালোঁ? সম্পদৰ প্ৰধান ভাগ হৈছে তিনিটা: নেচাৰেল ৰিচ'ৰ্চ, প্ৰাকৃতিক সম্পদ, হিউমেন ৰিচ'ৰ্চ, মানৱ সম্পদ, মেন মেড ৰিচ'ৰ্চ, মানৱ সৃষ্ট সম্পদ। আৰু প্ৰাকৃতিক সম্পদক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি: নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। পৰৱৰ্তী প্ৰশ্ন: ব্ৰহ্মপুত্ৰৰ প্ৰধান বন্দৰ কেইটা আৰু কি কি? দ্য মেইন পৰ্টছ অফ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু হুইচ ওৱান? সুধিছে। অপশ্যন কেইটা? অপশ্যন ক 4টা, অপশ্যন খ 2টা, অপশ্যন গ 3টা আৰু অপশ্যন ঘ 5টা। ব্ৰহ্মপুত্ৰৰ প্ৰধান বন্দৰ 2টা, সেইকেইটা হৈছে পাণ্ডু আৰু ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 2টা। আৰু ইয়াৰ উপৰিও পলাশবাৰী, খাৰুপেটীয়া, তেজপুৰ, বিশ্বনাথ ঘাট, নিমাতী ঘাট, ডিব্ৰুগড় আদি ব্ৰহ্মপুত্ৰৰ উল্লেখযোগ্য জাহাজ ঘাট আছে। কিন্তু প্ৰধানকৈ দুটা যি বাণিজ্যিক ঘাট, যি প্ৰধান বন্দৰ আছে, সেইকেইটা হৈছে পাণ্ডু আৰু ধুবুৰী, ব্ৰহ্মপুত্ৰৰ প্ৰধান বন্দৰ। পৰৱৰ্তী প্ৰশ্ন: ভাৰতক তাপমাত্ৰাৰ ভিত্তিত কেইটা ভাগত ভাগ কৰিব পাৰি? ইণ্ডিয়া কেন বি ডিভাইডেড ইনটু হাউ মেনি ছিজনছ বেছড অন টেম্পাৰেচাৰ? তাপমাত্ৰাৰ ভিত্তিত ভাৰতবৰ্ষক কেইটা ভাগত ভাগ কৰিব পাৰি সুধিছে। অপশ্যন কেইটা? ক 4টা, খ 2টা, গ 3টা আৰু ঘ 5টা। আৰু তাপমাত্ৰাৰ ভিত্তিত প্ৰধানকৈ ভাৰতবৰ্ষক 4টা ভাগত ভাগ কৰিব পাৰি। মানে কোন সময়ত আমাৰ বতৰ কেনেকুৱা হয়, ঠাণ্ডা, গৰম, অতিমাত্ৰা ঠাণ্ডা, তেনেকুৱা ওপৰত ভিত্তি কৰি, তাপমাত্ৰাৰ ওপৰত ভিত্তি কৰি ছিজনটোক কেইটা ভাগত ভাগ কৰিব পাৰি সুধিছে। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক। 4টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে শীতকাল, গ্ৰীষ্মকাল, বৰ্ষাকাল আৰু শৰৎকাল। আৰু শীতকাল আমাৰ নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নৱেম্বৰ মাহত আৰম্ভ হৈ মাৰ্চ মাহত শেষ হয়। গ্ৰীষ্মকাল আমি মাৰ্চৰ পৰা জুন মাহলৈ হয়। বৰ্ষাকাল জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ হয়। আৰু শৰৎকাল ছেপ্টেম্বৰ মাজভাগৰ পৰা নৱেম্বৰ মাহলৈ হয়। এইকেইটা আপোনালোকে এবাৰ চাই ল'ব: শীতকাল, গ্ৰীষ্মকাল, বৰ্ষাকাল আৰু শৰৎকাল কোন সময়ত হয় বছৰৰ। নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈ শীতকাল, মাৰ্চ মাহৰ পৰা জুন মাহলৈ গ্ৰীষ্মকাল, জুন মাহৰ পৰা আকৌ ছেপ্টেম্বৰ মাহৰ মাজভাগলৈ বৰ্ষাকাল, আকৌ ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা নৱেম্বৰ মাহলৈ কি হয়? শৰৎকাল। পৰৱৰ্তী প্ৰশ্ন: ভাৰতবৰ্ষৰ প্ৰাকৃতিক উদ্ভিদসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি? ইণ্ডিয়াছ নেচাৰেল ভেজিটেশ্যন কেন বি ডিভাইডেড ইনটু হুইচ কেটেগৰিজ? হৈছে ভাৰতৰ প্ৰধান প্ৰাকৃতিক যিবিলাক উদ্ভিদবিলাক আছে, সেই উদ্ভিদসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি? অপশ্যন কেইটা? ক 4টা, খ 6টা, গ 3টা আৰু ঘ 5টা। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন খ 6টা। ভাৰতবৰ্ষৰ প্ৰাকৃতিক উদ্ভিদসমূহক আমি প্ৰধানকৈ 6টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে চিৰসেউজীয়া উদ্ভিদ, ট্ৰপিকেল এভাৰগ্ৰীণ প্লাণ্টছ,
2 নম্বৰ মৌচুমী উদ্ভিদ ছিজনেল প্লান্ট, তৃণজাতীয় উদ্ভিদ থ্ৰনি ডিজাৰ্ট প্লান্ট, কাইটীয়া উদ্ভিদ হাৰ্বেচিয়াছ প্লান্ট, বদ্বীপীয় উদ্ভিদ বে আইলেণ্ড প্লান্টছ এণ্ড পাৰ্বত্য উদ্ভিদ মাউণ্টেইন প্লান্টছ। কি হয় ভাৰতবৰ্ষৰ যিবিলাক প্ৰধান উদ্ভিদ আছে সেই উদ্ভিদসমূহক 6টা ভাগত ভাগ কৰিব পাৰি। চিৰসেউজীয়া যি সদায়ে সেউজীয়া হৈ থাকে, কোনো দিনতে ইয়াৰ গছৰ পাত নহৰে। মৌচুমী উদ্ভিদ বুলি ক'লে ছিজনেল উদ্ভিদ, যি বছৰ কোনোবা এটা মাহত মানে লাগে বা সেউজীয়া হয়, কোনোবা এটা মাহত আকৌ গছৰ পাত সৰি যায়। তৃণজাতীয় উদ্ভিদ বুলি ক'লে কিছুমান ঘাঁহ, যেনে মৰুভূমি অঞ্চলতে হওক বা যিকোনো অঞ্চলত যি কাঁইটীয়া, যি আমাৰ পাহাৰীয়া অঞ্চলত যি হয় সেইবিলাক কাঁইটীয়া উদ্ভিদ। তাৰপিছত আকৌ বদ্বীপীয় উদ্ভিদ, যিবিলাক আমাৰ নদী অঞ্চলৰ যি বদ্বীপসমূহ থাকে দুখন নৈৰ মাজত, সেই বদ্বীপীয় অঞ্চলত যিবিলাক উদ্ভিদ হয়। তাৰপিছত আকৌ পাৰ্বত্য উদ্ভিদ, যি পাহাৰত যেনেকুৱা ধৰণৰ আমাৰ উদ্ভিদসমূহ হয় সেইবিলাকক বেলেগ বেলেগ ধৰণে ভাগ কৰিছে। আৰু আমাৰ যি চিৰসেউজীয়া উদ্ভিদ আছে সেইবিলাকৰ ভিতৰত কি কি আছে, যেনে শিশু, চন্দন, মেহগনি, যিবিলাক গছ সদায়ে চিৰসেউজ হৈ থাকে। তাৰপিছত মৌচুমীয় উদ্ভিদ বুলি ক'লে শাল, চেগুন, শিশু, শিমলু, অৰ্জুন, এইবিলাক মৌচুমীয় উদ্ভিদৰ ভিতৰত পৰে। কাঁইটীয়া উদ্ভিদসমূহ জানেই পাহাৰত, যেনে কেকটাছ হ'ব পাৰে, খেজুৰ আদিসমূহ কাঁইটীয়া উদ্ভিদৰ ভিতৰত পৰে। তাৰপিছত তৃণজাতীয় উদ্ভিদ বুলি ক'লে কিছুমান ঘাঁহজাতীয় উদ্ভিদ। তাৰপিছত বদ্বীপীয় উদ্ভিদ বুলি ক'লে যিবিলাক আমাৰ ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ মাজত বদ্বীপ আছে, সুন্দৰবন, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ যিবিলাক বদ্বীপ অঞ্চলত আছে সেইবিলাকত পোৱা যায়। কিবা মেংগ্ৰভ জাতীয় উদ্ভিদ এবিধ আছে যি বদ্বীপ অঞ্চলত পোৱা যায়। এইটো এবাৰ ভালদৰে চাবচোন, মেনগ্ৰভ আছিলে নে মেংগ্ৰভ আছিলে। সেইবিলাক উদ্ভিদ আকৌ পাৰ্বত্য পাহাৰ অঞ্চলৰ যিবিলাক উদ্ভিদ, আৰু সেই উদ্ভিদসমূহক বেলেগ বেলেগ ধৰণে ভাগ কৰিছে। তাৰ সেয়া কেইটা ভাগত ভাগ কৰিছে, মুঠ 6টা ভাগত ভাগ কৰিছে। পৰৱৰ্তী প্ৰশ্ন, শিক্ষকতা বৃত্তিটো কোনটো বৃত্তিৰ অন্তৰ্গত? হুইচ প্ৰফেশ্যন ইজ ৰিলেটেড টু টিচিং প্ৰফেশ্যন সুধিছে। অপশ্যন 1 দিছে প্ৰাথমিক বৃত্তি, অপশ্যন 2 দ্বিতীয় বৃত্তি, অপশ্যন 3 তৃতীয় বৃত্তি, আৰু অপশ্যন 4 চতুৰ্থ বৃত্তি। আৰু শিক্ষকতা বৃত্তিটো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 তৃতীয় বৃত্তিত পৰে। আৰু প্ৰাথমিক বৃত্তিৰ ভিতৰত পৰে কৃষি, পশুপালন, মাছ ধৰা। দ্বিতীয় বৃত্তিৰ ভিতৰত পৰে কল কাৰখানাৰ কাম কাজ, ঘৰুৱা শিল্পকলা আদি। আৰু তৃতীয় বৃত্তিৰ ভিতৰত পৰে যেনে ওকালতি, লোকসেৱা, শিক্ষকতা, গীত গোৱা আদিসমূহ কিহৰ পৰে? তৃতীয় বৃত্তিৰ ভিতৰত পৰে। চতুৰ্থ বৃত্তিৰ ভিতৰত পৰে ব্যৱস্থাপনা, পৰিচালনা, গৱেষণা, উদ্যোক্তা আদিসমূহ আমাৰ চতুৰ্থ বৃত্তিৰ ভিতৰত পৰে। পৰৱৰ্তী প্ৰশ্ন, সাগৰীয় উদ্ভিদ বা প্ৰাণীবোৰক কেইটা ভাগত ভগাব পাৰি? মেৰাইন প্লান্টছ অৰ এনিমেলছ কেন বি ডিভাইডেড ইনটু হুইচ কেটেগৰিজ? সাগৰীয় উদ্ভিদসমূহ, সাগৰত যিবিলাক উদ্ভিদ বা প্ৰাণী পোৱা যায় সেই উদ্ভিদসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি সুধিছে। অপশ্যন 1 5টা, অপশ্যন 2 দিছে 2টা ভাগত, অপশ্যন 3 দিছে 3টা ভাগত, অপশ্যন 4 দিছে 4টা ভাগত। আৰু আমি সাগৰীয় উদ্ভিদ বা প্ৰাণীসমূহক 3টা ভাগত ভাগ কৰিব পাৰে। অপশ্যন 3টো ইয়াৰ শুদ্ধ হ'ব। আৰু সেইকেইটা হৈছে প্লেংকটন বা প্লৱক, মানে লৰচৰ কৰা যিবিলাক উদ্ভিদ বা প্ৰাণী আছে সেইবিলাকৰ লৰচৰ কৰা ধৰণ আৰু তেওঁলোকে বাস কৰা স্থানৰ ওপৰত ভিত্তি কৰি সাগৰীয় উদ্ভিদ বা প্ৰাণীসমূহক প্ৰধানকৈ 3টা ভাগত ভাগ কৰিব পাৰি। আৰু সেইকেইটা হৈছে প্লেংকটন বা প্লৱক, যিবিলাক ডায়েটম প্ৰজাতিৰ, মানে কিছুমান শেলুৱৈ জাতীয় উদ্ভিদ বুলি কোৱা হয়, সেইবিলাকক প্লেংকটন বা প্লৱক বুলি কোৱা হয়। 2 নম্বৰ বেন্থছ, যি ঘাঁহ বন জাতীয় উদ্ভিদ হয়, যেনে স্পঞ্জ, প্ৰবাল, অয়েষ্টাৰ আদিবোৰ, সেইবিলাক সাগৰত পোৱা যায়। আৰু নেকটন, যিবিলাক মাছ, যিবিলাকে সাঁতুৰিব পাৰে, যেনে মাছ, তিমি, ডলফিন ইত্যাদিবিলাকক নেকটন প্ৰজাতিৰ উদ্ভিদ বা প্ৰাণীৰ ভিতৰত পৰে। মানে 3টা ভাগত ভাগ কৰিব পাৰি সাগৰীয় উদ্ভিদ বা প্ৰাণীসমূহক, প্লেংকটন বা প্লৱক, বেন্থছ আৰু নেকটন। পৰৱৰ্তী প্ৰশ্ন, ভাৰতবৰ্ষত কোন চনত প্ৰথম ৰেল চলিছিল? ৰেল সেৱা প্ৰথম কোন চনত আৰম্ভ হৈছিল? ইন হুইচ ইয়েৰ ডিড দ্য ফাৰ্ষ্ট ট্ৰেইন ৰান ইন ইণ্ডিয়া? ইয়াৰে অপশ্যন কেইটা? অপশ্যন 1 1815, অপশ্যন 2 1852, অপশ্যন 3 1853, আৰু অপশ্যন 4 1854। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব 1853। অপশ্যন 3টো ইয়াৰ শুদ্ধ হ'ব। ভাৰতত ফাৰ্ষ্ট ৰেল সেৱা আৰম্ভ হৈছিল 1853। 1835 চনৰ 16 এপ্ৰিল তাৰিখে মুম্বাইৰ পৰা থানেলৈকে চলিছিল, আৰু এই ঠাইখনৰ দূৰত্ব আছিল
34 কিলোমিটাৰ 34 কিলোমিটাৰ আছিল মুম্বাইৰ পৰা থানেলৈ ফাৰ্ষ্ট ভাৰতৰ ৰেল চলিছিল আৰু সেয়া হৈছিল 1853 চনৰ 16 এপ্ৰিল 16 এপ্ৰিল তাৰিখে পৰৱৰ্তী প্ৰশ্ন ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোন চনত নহয় কোনটো হোৱাট ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া অপশ্যন কেইটা অপশ্যন 1 44 নেশ্যনেল হাইৱে অপশ্যন 2 37 নেশ্যনেল হাইৱে অপশ্যন 3 52 নেশ্যনেল হাইৱে অপশ্যন 4 7 নেশ্যনেল হাইৱে আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1 44 নং নেশ্যনেল হাইৱে 44 নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে ভাৰতবৰ্ষৰ দীৰ্ঘতম আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটো মেঘালয়ৰ ৰাজধানী শ্বিলঙক ত্ৰিপুৰাৰ চাবৰুমৰ লগত সংযুক্ত কৰিছে ক'ৰ পৰা আহিছে মেঘালয়ৰ ৰাজধানী মানে শ্বিলঙৰ পৰা ত্ৰিপুৰাৰ চাবৰুমলৈকে এই সংযোগ হৈ আছে আৰু এই ঘাইপথটোৱে তিনিখন ৰাজ্য মাজেৰে পাৰ হৈ গৈছে মেঘালয়ৰ মাজেৰে পাৰ হৈ গৈছে অসমৰ মাজেৰে পাৰ হৈ গৈছে আৰু ত্ৰিপুৰাৰ মাজেৰে পাৰ হৈ গৈছে 44 নেশ্যনেল হাইৱে 44 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰৱৰ্তী প্ৰশ্ন আৰু আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন ভাৰতবৰ্ষত প্ৰথম কোন চনত বায়ু সেৱা পৰিবহণ ব্যৱস্থাৰ আৰম্ভ হৈছিল আমি ৰেল সেৱা পালোঁ 1853 চনত 1853 আৰু ভাৰতবৰ্ষত ফাৰ্ষ্ট বায়ু সেৱা এয়াৰ ট্ৰান্সপৰ্ট কোন চনত আৰম্ভ হৈছিল সুধিছে হুৱেন ডিড এয়াৰ ট্ৰান্সপৰ্ট ছাৰ্ভিচেছ ষ্টাৰ্ট ফ্ৰম দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া ইয়াৰ অপশ্যন কেইটা অপশ্যন 1 1811 অপশ্যন 2 1912 অপশ্যন 3 1953 আৰু অপশ্যন 4 1911 আৰু ইয়াৰে কাৰেক্ট শুদ্ধ উত্তৰটি হ'ব অপশ্যন 4 1911 1911 চনত প্ৰথমবাৰৰ বাবে এলাহাবাদৰ পৰা নাইনীলৈ 10 কিলোমিটাৰ দূৰত্বত আৰম্ভ হোৱা বায়ু ডাক সেৱাই হৈছে ভাৰতৰ প্ৰথম বায়ু পৰিবহণ সেৱা কোন চনত আৰম্ভ হৈছিল 1911 চনত হৈছিল আৰু সেয়া এলাহাবাদৰ পৰা নাইনীলৈ হৈছিল 10 কিলোমিটাৰ দূৰত্বত প্ৰথমখন এয়াৰ ট্ৰান্সপৰ্ট ছাৰ্ভিচেছ প্ৰথমখন বায়ু সেৱা পৰিবহণ ব্যৱস্থা আৰম্ভ হৈছিলে আজিৰ ভিডিঅ'টিত ইমানেই আছিল মোৰ ভিডিঅ'সমূহ যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব ধন্যবাদ